তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপুনি গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো assamkeria.com এটা নতুন আপডেট আহিছে। assamkeria.com যিটো ৱেবছাইট, যে টেট ৰিজাল্ট 2025 চেক আছাম টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এনচাৰ কি। টেটৰ ৰিজাল্ট দিয়া হ'ব 2024ত যিবিলাকে এক্সাম দিছিল 19 তাৰিখে জানুৱাৰী, 2025ৰ যি 19 তাৰিখে এক্সাম দিছিল তাৰ ৰিজাল্ট দিয়া হৈছে বুলি আপডেট দিয়া হৈছে। ৰিজাল্ট দিছে নে নাই কি কথা গোটেইখিনি আমি নটিছখনত পঢ়িম। আহক মোৰ সৈতে ভিডিঅ'টো চাই যাওক। আৰু যদি কিবা অসুবিধা পায় মোক কমেণ্টত আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ এণ্ড লাইক কৰিব, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ক'বলৈ গৈ আছে। Directorate of Secondary Education Assam recently conducted TET exam, ঠিক আছে, 2024 on 19 জানুৱাৰী 2025। DSC আছামে 2025 চনৰ 19 তাৰিখে টেটৰ এক্সাম পাতিছিল। ফৰ দ্য ৰিক্ৰুটমেণ্ট 1487টা পোষ্টৰ বাবে, পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট এণ্ড আৰু 8230টা গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স হিন্দী এণ্ড সংস্কৃত ভেকেঞ্চিৰ কাৰণে হয়নে, যিবিলাকে অলৰেডি 19 তাৰিখে এক্সামটো দিছে ধুনীয়াকৈ। তাৰ যিটো মানে DSC অফিচিয়েল ৱেবছাইট তাত আপোনালোকে পাব ইয়াৰ আছাম টেটৰ যিটো ৰিজাল্ট ডিষ্ট্ৰিক্ট ৱাইজ এনেকৈ চাব পাৰিব টপিকবিলাক, ঠিক আছে। নেম অফ দ্য এক্সাম টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024, ডেট অফ এক্সাম 19 তাৰিখে হৈছিল, ঠিক আছে। গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে, ঠিক আছে, 9717টা পোষ্ট টোটেল। গতিকে এইবিলাক গোটেইখিনি গম পাইছে কোনবিলাক ডিষ্ট্ৰিক্টত হৈছিল। কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, গোটেইখিনি নটিছখনত ধুনীয়াকৈ দিয়া হৈছে। ৰিজাল্ট ষ্টেটাছ দিছে নট ডেক্লাৰ্ড। ডেট অফ এনচাৰ কি এভেইলেবিলিটি, এনচাৰ কি আপোনালোকে 4 তাৰিখে পাব 2025। আজি হৈছে 31 তাৰিখ, গতিকে অহা 4 তাৰিখে 4 ফেব্ৰুৱাৰী 2025 দিনৰ 11:30 বজাৰ পৰা আপুনি এনচাৰ কি চাব পাৰিব। আৰু তাৰ আগতেই হয়তো ৰিজাল্টটো ডেক্লেয়াৰ কৰিব পাৰে, ঠিক আছে। ৰিজাল্ট ডেক্লেয়াৰ কৰাৰ লগে লগে মই আপোনালোকক ভিডিঅ' এটা বনাই কেনেকৈ ৰিজাল্টটো আপুনি চাব পাৰিব সম্পূৰ্ণ বিতংকৈ মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকৰ বাবে। তো assamkeria.com এইটো এটা জাষ্ট আপডেট দিছে যে কেতিয়ালৈ ৰিজাল্টটো দিয়া হ'ব, বা অতি সোনকালে আজি বা কাইলৈৰ ভিতৰত ৰিজাল্টটো ঘোষণা কৰা হ'ব, ঠিক আছে। আপুনি DSC আছাম ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম এইটো ৱেবছাইটত গৈ আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। আজি বা কাইলৈৰ ভিতৰত নিশ্চয় দিয়া হ'ব। দিয়াৰ লগে লগে মই আপোনালোকক ভালদৰে জনাই দিম, ঠিক আছে। আহক নটিছখন ভালদৰে চাওঁ কেনেকৈ কি ক'ব বিচাৰিছে। এনচাৰ কিবিলাক চাব পাৰিব আপোনালোকে 4 তাৰিখে, ঠিক আছে, দিনৰ 11:30 বজাত। তো ৰিজাল্টটো একচুৱেলি দিয়া হোৱা নাই, ইয়াত ধুনীয়াকৈ লিখি দিছে ডাউনলোড এনচাৰ কি 4 তাৰিখে আপোনালোকে 4 ফেব্ৰুৱাৰী 2025ত আপোনালোকে এনচাৰ কি ডাউনলোড কৰিব পাৰিব, কুৱেশ্যন পেপাৰবিলাক ডাউনলোড কৰিব পাৰিব। আছাম টেট ৰিজাল্ট ইয়াত লিখিছেনে, কামিং চুনৰ অপশ্যনটো দেখিছেনে, মই অলপ হাইলাইট কৰি দিছোঁ। টেট ৰিজাল্ট এতিয়ালৈ দিয়া হোৱা নাই, খালি আপডেটটো দিয়া হৈছে যে কেতিয়ালৈ দিয়া হ'ব, কামিং চুন বা আজি বা কাইলৈৰ ভিতৰত নিশ্চয় দিয়া হ'ব, ঠিক আছে। ইয়াত আপোনালোকে এনচাৰ কি নটিছখনত ক্লিক হিয়াৰ অপশ্যনটো চাই আপুনি নটিছখন চাব পাৰিব। আৰু যদি অফিচিয়েল ৱেবছাইটত যাব বিচাৰে তেন্তে অফিচিয়েল ৱেবছাইটত গৈ গোটেই নটিছখন ভালদৰে চাব পাৰিব। মই ডেছক্ৰিপশ্যনত গোটেই লিংককেইটা ভালদৰে দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। গতিকে এইটো জাষ্ট এটা আপডেট দিছিল আৰু সেই আপডেটটোকে লৈ মই এটা ভিডিঅ' বনালোঁ assamkeria.com পৰা। গতিকে ৰিজাল্টটো এতিয়ালৈ দিয়া হোৱা নাই, আজি বা কাইলৈৰ ভিতৰত যিকোনো সময়ত দিব পাৰে। মই লগত আপোনালোকক ভিডিঅ' বনাই শ্বেয়াৰ কৰি দিম, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু বহু শুভকামনা থাকিল যিবিলাকৰ ৰিজাল্ট ভাল হ'ব, ঠিক আছে।